পুনৰ এছআৰ নামত উন্মোচন হ'ল আন এক আজব ঘটনা। জীৱিত ব্যক্তিক মৃত সজালে এছআৰে। এইবাৰ ঘটনাস্থান বুকু ছয়গাঁও সমষ্টিৰ মালিবাৰী সত্ৰ। গাঁওখনৰ প্ৰায় 11জনকৈ বৌদ্ধ জীৱিত ভোটাৰৰ নামত মৃত বুলি আপত্তি দৰ্শালে গাঁওখনৰ হিন্দু সম্প্ৰদায়ৰ দুগৰাকী লোকে। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। গাঁওখনৰ সুবিধ ৰাইজে এইদৰে ওলাই আহিল ৰাজপথত আৰু সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। প্ৰতিবাদী ভোটাৰসকলে চৰকাৰী বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ঘটনাৰ তদন্ত দাবী কৰাৰ লগতে পুনৰ এইসকল বৈধ ভোটাৰৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰাৰ দাবী জনাইছে ভুক্তভোগী ভোটাৰ ৰাইজে। যোৱাকালি আমাৰ বিয়ালৰ পৰা গম পালোঁ যে আমাৰ ইয়াৰে তাৰমানে জীৱিত 11জন মানুহৰ নামত মৃত্যু বুলি তেওঁলোকে অভিযোগ কৰিছিল। আমাৰ ওচৰৰে নিৰ্মল কুমাৰ দাস আৰু চন্দন কুমাৰ দাস। তেওঁলোক কিভাৱে কিয় বা এইটো কৰিছে মই গম পোৱা নাই। তেওঁলোকৰ লগত আমি মিলা প্ৰীতি মাছ চলি আছোঁ। তথাপি তেওঁলোকে আমাৰ ওপৰত কমপ্লেইন দি এই জীৱিত মানুহক মৃত্যু বুলি ঘোষণা কৰিছে। তাৰ কাৰণে আমি বিৰাট হতভম্ব হৈ গৈছোঁ। যে আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰীক আমি অনুৰোধ কৰোঁ এই জীৱিত মানুহখিনিক যাতে হাৰাশাস্তি নকৰে, এই মানুহখিনিৰ ভোটখিনি যাতে তেওঁলোকে ঘূৰাই পায়, তেওঁলোকক যাতে কোনো ধৰণে এনেকৈ হাৰাশাস্তি নকৰে। তাৰমানে কিয় আমি পূৰ্বৰ পৰাই আমাৰ এইখিনি মানুহৰ আধাৰ কাৰ্ড, ভোট কাৰ্ড আৰু আপোনাৰ 1951 NRC, মাটিৰ পাট্টা সকলো মানুহখিনি নথি পত্ৰ আমাৰ লগতে আছে। এই মানুহখিনিক ওপৰত যে ইমান হাৰাশাস্তি কৰাৰ কাৰণে তেওঁলোকে কিয় অভিযোগ কৰিছে এইটো মই বুজি পোৱা নাই। আমি সকলো অসমবাসীক তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰীক বাৰে বাৰে অনুৰোধ কৰোঁ যাতে আমাৰ এই মানুহখিনিক যাতে হাৰাশাস্তি নকৰে, তথা হাৰাশাস্তি কৰি যাতে মানুহখিনিক তাৰমানে কোনো ধৰণৰ ভয় বা ভাবুকি নিদিয়ে। তাৰ কাৰণে আমি অনুৰোধ কৰোঁ যাতে এই মানুহখিনিৰ ভোট বা জীৱিত মানুহখিনিক জীৱিত ৰাখে। তাৰমানে চলি আছিল তো আমি যোৱাকালি গম পালোঁ যে আমাৰ গাঁৱৰ বহুত কেইজন মানুহৰ নাম 11জন মানুহৰ নাম ইতিমধ্যে আমাৰ পোৱা গৈছে। যোৱাকালিৰ লিষ্টত বিয়ালৰ পৰা যোনটো লিষ্ট লৈ অহা হৈছে 11জন মানুহৰ নাম কৰ্তন কৰা হৈছে মৃত্যু বুলি। কোনখন গাঁৱত? আমাৰ মালিবাৰী সত্ৰ। তো এই বিষয়ে মই এইটো ক'ব বিচাৰোঁ যে এই দুষ্ট চক্ৰই যে নামকেইটা কৰ্তন কৰি আছে, কাৰ উপলক্ষে কৰি আছে, কোনে কৰাই আছে, এই বস্তুটো আমাৰ জানিব লাগে। আৰু 1 নম্বৰ কথা হ'ল যে জীৱিত মানুহ এটাক যদি মৃত্যু বুলি ঘোষণা কৰিছে, বিয়ালৈ যদি কৈছে যে জীৱিত মানুহগিলা মৃত্যু হৈ গৈছে, তো এই বিষয়ে মই একদম স্পষ্টভাৱে কৈ আছোঁ যে মানুহগিলা জিন্দা আছে। আমাৰ এই গোটেইকেইটা মানুহৰ মাজতে আছে, এতিয়াও আছে। জিন্দা মানুহক যদি মৃত্যু বুলি কৈছে এইটো আমাৰ সমাধান লাগে। আৰু আমাৰ আপোনাৰ ফেমিলি কোনোবা হেৰি হৈছে নেকি? হয়, মোৰ ৱাইফ তেওঁৰ নামত আছে। কি মৰা বুলি আছে, জিন্দা আছে, তেওঁ মোৰ লগত আছে। এইটো কেনেকৈ সম্ভৱ হ'ব? কি ক'ব এইটো মই সমাধান এইটোৱে বিচাৰোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত এই আবেদন কৰোঁ যে অতি সোনকালে আমাৰ এই মৰা মানুহ বুলি যে কৈছে এই মানুহগিলা জিন্দা আছে, সোনকালে আমাক এই বস্তুটো ঠিক ঠাক কৰি দিব লাগে, এইটোৱে আবেদন কৰিছোঁ। সোণতলীৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, ট্ৰুথকাষ্ট।